হেল্ল' এভৰিৱান, মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। চ' গাইজ, এতিয়া ৰাতিপুৱা 5টা বাজিছে। আহি পেলাই চকুক উঠাই লৈছোঁ, ময়ো ৰেডি হৈ লৈছোঁ। আমি গৈ আছোঁ যোৰহাটলৈ। কেলৈ গৈ আছোঁ বাৰু কৈ আছোঁ। তাৰপিছত এইফালে বাহিৰত ওলাব নোৱাৰি নহয়, বহুত মুখলধাৰে বৰষুণ। হাজবেণ্ডে গৈ বাইদেউ দুগৰাকীক লৈ আহিছে আৰু ভতিজা ছোৱালী এজনী আছে। মুঠতে আমাৰ ইয়াত টেঙাপানীৰ পৰা আমি 4জন যাম। তাৰপিছত এজনকৈ এতিয়া নিব লাগিব। তো মানুহজনক ক'লোঁ প্ৰথম চকুক থৈ আহক গাড়ী, তাৰপিছত মোক লৈ যাব। তাৰপৰা এই চাইছেনে বাইসকলে সকলো আহি আমি গাড়ীত উঠিলোঁ, কিন্তু তিতিলোঁ পূৰা। পিছ চাইডে আমাৰ পূৰাই তিতিলে, গম পাইছেনে? তাৰপিছত এইবাৰ চকু বেটাক বহুত দিনৰ মূৰত এনেকৈ এৰি থৈ গৈছোঁ যে অলপ বেয়া লাগিছে মনটো। সি পিছফালৰ পৰা মামা মাতি আছে, মই বাৰে বাৰে উভতি চাই গৈ আছোঁ। তাৰপৰা ট্ৰেইনখনত উঠিলোঁ যেনে তেনেকৈ, মানে ভিৰো হয় উঠোঁতে অলপ। তাৰপিছত তিনিচুকীয়াতে আমাৰ বাইদেউ দুগৰাকীক আৰু লগ পালোঁ। তো আমি মুঠতে এতিয়া 7গৰাকী গৈ আছোঁ। আমি বৰ্তমান গৈ আছোঁ 11তম অসম কুৰ্মী মহিলা পৰিষদ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন পতা হৈছে। আৰু যোৰহাট টিপুমীয়া গাঁৱত মিটিংখন পতা হৈছে আৰু বহুত ঠাইৰ পৰা মানুহ আহিছে। আমিও প্ৰথম আহি পালোঁ জানেনে। তাৰপিছত সকলোৱে বহুত সুন্দৰকৈ মাতি নি বহালে, তাৰপিছত পানী চানী সুধিলে আৰু অলপ ইফালেদি যিহেতু প্ৰস্তুতি চলি আছে পতাকা উত্তোলনৰ, অলপ সময় আমি জিৰণি লৈ এইফালে পতাকা উত্তোলন কৰিবলৈ যিহেতু প্ৰস্তুতি চলাইছে, এইফালে আমি গুচি আহিলোঁ। তাৰপিছত এই দেখিছেনে সকলো আইমাই গোট খাইছেগৈ। আৰু ইয়াত 12খন ডিষ্ট্ৰিক্টত আজি পতাকা উত্তোলন হ'ব। এতিয়া কেইখন ডিষ্ট্ৰিক্ট আহিছে সেয়া মই ইমানটো অনুমান ক'ব নোৱাৰোঁ, কিন্তু আহিছে 6খনমান হ'ব আহিছে। তাৰপিছত বাকীখিনি আহি আছে। আমাৰো পতাকাখন আহি পোৱা নাই, যিহেতু আমি আধা ট্ৰেইনত আৰু আধাখিনি গাড়ীত আহি আছোঁ। সেইকাৰণে মানে আমাৰ গাড়ীত অহা গৰাকীৰ ওচৰত থাকি গৈছে পতাকাখন। তো তেখেত আহিলে পিছলৈ সেয়া হ'ব উত্তোলন। তাৰপিছত আমাৰ এইফালে স্মৃতি তৰ্পণ আছে। স্মৃতি তৰ্পণ বাইদেৱে কৰি আছে। যাৰ দায়িত্বত আমি গৈছোঁ, সেই বাইদেৱে ধুনীয়াকৈ আমাক বহুত সুন্দৰকৈ নিছেগৈ। তাৰপাছত আমি বৃক্ষৰোপণ কৰিবলৈ আহিছোঁ। বৃক্ষৰোপণ কৰাৰ পিছত আমাক ইফালে আকৌ খাবলৈ মাতি নিলে। ইয়াতো খোৱা বোৱাৰ ব্যৱস্থা বহুত সুন্দৰকৈ হৈছে। যিহেতু আমি ৰাতিপুৱা 5টা বজাত ওলাইছিলোঁ, ভোকতটো বেলেগেই লাগিছে, মানে একদম লুচি ভাই দবাকৈ খালোঁ। তাৰপিছত আমাৰ পতাকাখন আহি পালে, বাইহেঁতি আহি পালে। তাৰপিছত এতিয়া আমাৰ পতাকাখন উত্তোলন হ'ব, মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ। কিন্তু এইবিলাক বহুত সুন্দৰ মোৰ এটা অনুভৱ হৈছে আৰু বহুত ভাল লাগিছে গৈ সকলো। তাৰপিছত এতিয়া আমাৰ এইফালে বিহা গীত মানে চাদি গীত আৰম্ভ হৈছে। চাদি গীতৰ লগতে দমকচ আৰু ইফালে ঝুমুৰ গানো আছিলে। তাৰপৰা এই বাইদেউগৰাকী বহুত সুন্দৰ দমকচ গান গালে। তাৰপিছত এই আমাৰ বাইদেউসকলে বহুত সুন্দৰ বিয়া গানো পৰিৱেশন কৰিলে, যাৰ ভিডিঅ' মই দিয়া আছোঁ। আৰু যিসকলে চোৱা নাই তেখেতলোকে মোৰ পেজত গৈ চাব পাৰে। তাৰপিছত এতিয়া আমি যাবলৈ হৈছে, তাৰ কাৰণে অলপ দুখ লাগিছে। সম্পূৰ্ণ প্ৰগ্ৰাম চাই নল'লে অলপ ভাল নালাগে নহয়, নিজকে দুখ অনুভৱ হৈছেগৈ। যিহেতু এইফালে আমাৰ ট্ৰেইনৰো সময় হৈ গৈছে, সেইকাৰণে খোৱা বোৱা নকৰাকৈ আহিলোঁ। তাৰ বাবে টিপুমীয়াবাসীৰ পৰা ক্ষমা বিচাৰিছোঁ, ক্ষমা কৰি দিব। আমাৰ সময় নাটনিৰ কাৰণে আমি খোৱা বোৱা নকৰিলোঁ। তাৰপিছত বেটা আমাক নিবলৈ আহে। মিনি ব্লগটি আগবঢ়ালোঁ, কেনে পালে নিশ্চয় জনাব। ভাল লাগিলে পেজটো ফ'ল' কৰিব আৰু লাইক কৰিব। আজিলৈ বাই বাই।